ঘটনাটো কালি 4:30 বাজি মানত এইটো বিজুলী ঢেৰেকনি মাৰাত মানে গৰু পাঁচটা মানে এনেকুৱা ধৰক গছৰ গুৰিত এনেকৈ আশ্ৰয় এটা লৈছিলে। সেইটো টাইমতে মানে বিজুলী মাৰি গৰুকেইটা মৰি থাকিলে মানে বজ্ৰপাত পৰিলে হয়। কেইজনী গৰু মৰিলে? 5টা। এখন কি গাঁও? এখন অকলেণ্ড বলাই পাম হয়। অকল ইয়াতে হৈছে অন্য প্ৰান্তত হৈছে? অন্য তেনেকৈ গম পোৱা নাই, অকল আমাৰ ইয়াতে। আৰু বেলেগ কিবা ক্ষয়ক্ষতি হৈছে নেকি? ক্ষয়ক্ষতি তেনেকৈ হোৱা বা গম পোৱা নাই। গৰুকেইটা আপোনাৰ নে বেলেগৰ আছিলে? আমাৰে। আপোনাৰ কেইজনী? মোৰ ভৱেন্দ্ৰ সোণোৱাল। 5জনী হয়। একে পুঁজিয়ে খতম হৈ গ'ল। কি ক'ব চৰকাৰলৈ? চৰকাৰক মানে সেইটোৱে এটা দাবী মানে ধৰক চৰকাৰে কিবা এটা সাহাৰ্য মানে দিয়ে যেন। আপোনাৰ নামটো কি বুলি ক'লে? ভৱেন্দ্ৰ সোণোৱাল। বলাই পাম। আপোনাৰ নামটো? মোৰ মৃদুল শইকীয়া। ঘটনাটো কি হৈছিলে? ঘটনাটো কালি ধাৰাসাৰ বৰষুণ আছিলে, মানে 3টা-4টাৰ ভিতৰতে এনেকুৱা বজ্ৰপাত আহিলেতো আমিও গম নাপাওঁ মোৰ যে গৰুজনী ইয়াতে এনেকুৱা হেৰি হৈছে বুলি। ৰাতিপুৱা ওচৰৰ মানুহে খবৰ দিবলৈ গৈছে, আহি চাইছোঁ যে মোৰে হয় মাক পোৱালি। আপোনাৰ কেইজনী? মোৰ মাকজনী মৰিলে আৰু পোৱালিটো। গৰু নাই আপুনি? মোৰ এই দমৰা এটা আছে, দমৰাটো ভাল ঘৰলৈ গ'ল বুলি বাচিলে বাৰু। কিমান সময়ত ঘটনাটো হৈছে বুলি গম পালে? 3টা-4টাৰ ভিতৰতে হ'ব নেকি? সন্ধিয়া নে ৰাতিপুৱা? এই পিছবেলা। ধাৰাসাৰ বৰষুণ মানে ক'বই নোৱাৰে। আৰু বিশেষ কিবা ক্ষতি হৈছে নেকি? আৰু তেনেকৈ গম পোৱা নাই। ওচৰে পাজৰে একো হোৱা নাই? ওচৰে পাজৰে একো গম পোৱা নাই, অকল গৰুকেইটা মৰিলে? অকল গৰুকেইটা।